জনসাধাৰণ লাইভলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ সন্মুখত জনসাধাৰণৰ এক বৃহৎ ইছ্যু। লকডাউন, তাৰ পিছত কাৰফিউ, বিভিন্ন পৰ্যায়ত আপুনি ঘৰৰ পৰা ওলোৱা নাই। সেইবাবে আপুনি মই সততে কোৱা ৰাষ্ট্ৰীয় ৰাজপথৰ আচল ভাওনাখন কিন্তু আপুনি দেখা নাই। আহি আছে 1 ছেপ্টেম্বৰ, আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইবাবে আজি আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ ৰাজপথৰ ভাওনা দেশহ শুনহ। কি উজনি অসম, কি নামনি অসম। অসমৰ চাৰিওফালে এতিয়া ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰি থকা হৈছে। ৰাষ্ট্ৰীয় পথৰ বিভিন্ন ধৰণে কাম চলি আছে। ৰাষ্ট্ৰীয় পথৰ এই কাম কাজৰ মাজত আপুনি যেতিয়া গাড়ীখন লৈ এক নিৰ্দিষ্ট স্থানলৈ ওলাই যায়, ৰাষ্ট্ৰীয় পথত আপোনাৰ কি অভিজ্ঞতা হয়, ছবি দেখি ইতিমধ্যে আপোনাৰ অনুভৱ হৈছে আৰু এই ছবিৰ দৰেই দুৰৱস্থা আপোনাৰ হয়। এনে দুৰৱস্থাৰ ছবি আপুনি যদি আৰম্ভ কৰে নগাঁৱৰ পৰা আমি এফালে লখিমপুৰলৈ যাব পাৰোঁ, এফালে আমি ডিব্ৰুগড় তিনিচুকীয়ালৈ যাব পাৰোঁ। ধৰি ল'লোঁ, গতিকে নগাঁও এটা কেন্দ্ৰীভূত অঞ্চল। গুৱাহাটীৰ পৰা গৈ পোনপ্ৰথমে আপুনি নগাঁৱত ৰাজপথৰ ভাওনা দেখিবলৈ সক্ষম হ'ব। এই মুহূৰ্তত নগাঁৱৰ পৰিৱেশ কেনেকুৱা, পৰিস্থিতি কেনেকুৱা, ৰাষ্ট্ৰীয় ৰাজপথ নিৰ্মাণৰ নামত কেনেধৰণৰ কথা বতৰা হৈ আছে। আমাৰ সতীৰ্থ সাংবাদিক তপন কুমাৰ বৰাই নগাঁৱৰ 4 লেনযুক্ত যি পথ নিৰ্মাণ হৈ আছে তাৰ পুৰণি গুদাম নামৰ অঞ্চলটোত এই মুহূৰ্তত থিয় হৈ আছে। অকণমান পুৰণি গুদামৰ সেই অঞ্চলটোত আমি যাব বিচাৰিছোঁ। তপন আমাৰ সৈতে। নগাঁও জিলাৰ মাজেৰে যোৱা 4 লেনযুক্ত পথৰ মই পুৰণি গুদামত উপস্থিত আছোঁ। কিন্তু 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত এতিয়া মৰণ ফান্দত পৰিণত হৈছে এই ৰাষ্ট্ৰীয় ঘাইপথটো। এক কথাত ক'বলৈ গ'লে যিকেইটা কোম্পানী এই পথটোৰ নিৰ্মাণত নিয়োজিত হৈ আছে, সেই কোম্পানীকেইটাই নিজৰ ময়মতালি অনুসৰি তেওঁলোকে নিজৰ কাম চলাই গৈছে, নিৰ্মাণ কাৰ্য চলাই গৈছে, যাৰ ফলস্বৰূপে ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আনকি এটা কথা মই দেখা পাইছোঁ, বিভিন্ন প্ৰান্তত তেওঁলোকে কোনো ধৰণৰ পথৰ নিৰ্দেশনা, কোনো ধৰণৰ সাংকেতিক চিহ্ন বিশেষ স্থানত ব্যৱহাৰ কৰা নাই আৰু যাৰ ফলস্বৰূপে এতিয়া নিশাৰ ভাগত বিশেষকৈ যেতিয়া এজন গাড়ী চালকে গাড়ী চলাই আহে এই পথেৰে, তেতিয়া বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, আনকি দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে। মই সামগ্ৰিকভাৱে পথটোৰ অৱস্থা দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মোৰ সহযোগী বিকিক। মই এটা কথা অনুভৱ ক'ব বিচাৰিছোঁ যে নগাঁৱৰ পৰা কলিয়াবৰলৈকে এই পথছোৱা 3টাকৈ কোম্পানী নিৰ্মাণ কাৰ্য চলাই আছে আৰু সেইকেইটাৰ ভিতৰত আছে, এটা হ'ল PRL কোম্পানী আৰু আনটো হ'ল গংগা সাগৰ নামৰ কোম্পানী আৰু আনটো কোম্পানী হ'ল চিমপ্লেক্স কোম্পানী। এই 3টাকৈ কোম্পানীয়ে কিন্তু সম্পূৰ্ণ নিজৰ ময়মতালি মতে এই পথ নিৰ্মাণৰ কাম চলাই আছে আৰু যাৰ ফলস্বৰূপে এতিয়া ৰাইজ বিশেষভাৱে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। নগাঁও উৰিয়া গাঁৱৰ পৰা নিৰ্মাণ কাৰ্য চলি থকা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এক ভয়াৱহ আৰু বিপদজনক দৃশ্য মই দেখুৱাব বিচাৰিছোঁ। অনুপম, চাওক, মই কিমান ওপৰত উঠি আছোঁ। এইটো পথ নিৰ্মাণ কাৰ্য চলি আছে আৰু গুৱাহাটীৰ পৰা যদি কলিয়াবৰ অভিমুখে এখন দ্ৰুতবেগেৰে গাড়ী আহি থাকে নগাঁও চহৰৰ পৰা কলিয়াবৰ অভিমুখে, তেতিয়াহ'লে অতি বিপদজনকভাৱে
যদি নিশাৰ ভাগত চালকে এই পথৰ কাষৰ যি দ অংশ দেখা নাপায় তেতিয়াহ'লে পথৰ কাষলৈ যদি গাড়ীখন চাপি আহে তেতিয়াহ'লে কিন্তু এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা অধিক প্ৰকট হৈ পৰে কাৰণ এই পথৰ কাষৰ এই অংশ সম্পূৰ্ণৰূপে দ কিন্তু এই অংশ যে দ তাৰ কোনো ধৰণৰ সাংকেতিক চিহ্ন ইয়াত লগোৱা হোৱা নাই তিনিটাকৈ কোম্পানীয়ে PRL গংগাসাগৰ আৰু চিমপ্লেক্স এই তিনিটা কোম্পানীয়ে এই নিৰ্মাণ কাৰ্য চলাই আছে কিন্তু এই নিৰ্মাণ কাৰ্য চলাই থকা 4 লেনযুক্ত পথটোৰ এনেধৰণৰ বিপদজনক অংশত কোনো ধৰণৰ সাংকেতিক চিহ্ন কিন্তু তেওঁলোকে ব্যৱহাৰ কৰা নাই তপন কুমাৰ বৰাই পথৰ অৱস্থা আপোনালোকক দেখুৱালে স্থানীয় লোকসকলৰ যথেষ্ট আপত্তি বিশেষকৈ এই পথ নিৰ্মাণৰ দায়িত্ব থকা যিসমূহ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানৰ গাফিলতিয়ে সৰ্বসাধাৰণ ৰাইজক অতি বেছি ক্ষোভৰ উদগীৰণ ঘটায় কাৰণ কাম এটা আৰম্ভ কৰে ডাঙৰ গাঁত এটা নিৰ্মাণ হয় সন্মুখত দেখা গাড়ীখন আপোনাৰ এই গাড়ীখনৰ দৰে অৱস্থা হয় আৰু সেই অৱস্থাটো মাহ ধৰি পাৰ হৈ যায় সেইকাৰণে ৰাইজৰ খং উঠে তপন কুমাৰ বৰাই পুৰণি গুদামত থিয় হৈ 4 লেনযুক্ত পথ নিৰ্মাণৰ সেই দুৰৱস্থাৰ ছবি ইতিমধ্যে স্পষ্ট হৈছে তাত থিয় হৈ কথা পাতিছিল কিছু ৰাইজৰ হৈছে শুনক প্ৰিয় দৰ্শক হয় নিশ্চয়কৈ মানে এই ৰাস্তাটোৰ ইমান লেহেমীয়া গতিত কাম কৰিছে যাৰ ফলত মানুহ প্ৰতিদিনেই কিবা নহয় কিবা এটা দুৰ্ঘটনা হৈছে সৌখিদিনা সেইখিনি আপোনালোকে দেখিব একদম কমপ্লিট ভাঙি গৈছে আৰু এই পুলটোৰ আগত কোনো সংকেত সাৱধানবাণীৰ কোনো ফলক নাই যাৰ ফলত মানুহে গাড়ী খুনা মাৰিছে সেই তাত য'ত লগাই দিছে তাতে খুনা মাৰিছেহি হঠাৎ আহি যেতিয়া মানুহে ব্ৰেক মাৰিবলগীয়া হয় আৰু ৰাস্তাটো আপোনালোকে দেখিলে গম পাব গোটেই ৰাস্তাটোৰ সমগ্ৰ ৰাস্তাটোৰ লেহেমীয়া গতি তাতোকৈ মানে যিমান গাঁত হৈ গৈছে এতিয়া পুখুৰী সদৃশ গাঁত হৈ গৈছে সৰু গাড়ীবিলাকৰ তলত লাগি গৈছে সেইদিনা এটা ল'ৰা এক্সিডেণ্ট হৈছে ইয়াতে লগত লৈ গৈছে বাকী পিছৰ কথা কি গম নাপাওঁ প্ৰতিদিনে এক্সিডেণ্ট হৈছে আমি দেখিবলৈ পাই আছোঁ এই ৰাস্তাটো সদায় আমাৰ ঘৰে ওচৰতে এয়া পোনপ্ৰথমে পুৰণি গুদামৰ এজন বাসিন্দা হিচাপে আপোনালোকৰ এনকে টিভিয়ে 4 লেনৰ সম্প্ৰসাৰণৰ কাৰণে আমি যি জীয়াতু ভুগিবলগীয়া হৈছে সেইটো যে আপোনালোকে প্ৰশাসনক দাঙি ধৰিব খুজিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আগৰ কোম্পানীটোৰ কাম বন্ধ কৰি নতুন কোম্পানীটোক যেতিয়া দিছিলে তেতিয়া আমি ভাবিছিলোঁ খুব ক্ষীপ্ৰ গতিৰ আৰু ভালদৰে কাম হ'ব কিন্তু এতিয়া বৰ্তমান কৰি থকা কোম্পানীটোৱে তেওঁলোকৰ নিজস্ব মইমতালিৰে কাম কৰিছে কোনো ধৰণৰ ৰাইজৰ সুবিধা সা সুবিধাৰ প্ৰতি তেওঁলোকে ভক্ষেপ কৰা নাই আপোনালোকে দেখিব ইয়াৰ ড্ৰেইন নিৰ্মাণ কৰিছে ড্ৰেইনৰ সিফালে মানুহৰ বহুতি ঘৰ আছে সেই মানুহসকল কেনেকৈ ওলাই আহিব মেইন ৰাস্তালৈ সেই তেওঁলোকৰ কোনো ভক্ষেপ নাই আৰু তেওঁলোকে কোনো কথা ক'লেই মানে কাণসাৰ নকৰে গতিকে এইটো আপোনালোকে প্ৰশাসনৰ ওচৰত দাঙি ধৰিব হয় ভীষণ অসুবিধাত পৰিবলগীয়া হৈছে মানুহসকল গাড়ী মটৰ বিশেষকৈ আপোনাৰ ৰাস্তাটো দেখিলে আপুনি কোনো জেগাত ফলকৰ কোনো ব্যৱস্থাই নাই আৰু মই এটা আচৰিত হৈছোঁ সেইদিনাখন মই ইমান দিন কাম কৰি থকা দেখিলোঁ আমি ইয়াৰে লোকেল বাসিন্দা কিন্তু আজিলৈকে হাইৱে অথৰিটি গভৰ্ণমেণ্টৰ ফালৰ পৰা দেখোন কোনো মানুহ নাই এওঁলোকে যি ইচ্ছা তাকে কৰি থাকে আৰু তেওঁলোকক ক'লেও কোনো কাণসাৰ নকৰে এতিয়া আপোনাৰ ড্ৰেইন বনাইছে ড্ৰেইনৰ পৰা ঘৰলৈ ভিতৰলৈ যাবলৈ কোনো ৰাস্তাৰ সুবিধা নাই ক'লেও সিহঁতে মাটিখিনি ইয়াৰ মাটিখিনি নি পেলাই ক'ৰবাত বেলেগত মেকআপ কৰি দিয়ে ইয়াত এতিয়া খালী হৈ আছে মানুহসকলক কিমান দুৰ্ভোগ ভুগিবলগীয়া হৈছে আমি চাফাৰ কৰিছোঁ আৰু আপোনালোকৰ থ্ৰুদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আপিল কৰিছোঁ যেন এইটো অতি সোনকালে এটা সুব্যৱস্থা এটা কৰি পেলাই আমাৰ যাতে ৰাইজৰ চলাচলৰ সুব্যৱস্থা এটা কৰে তাৰ প্ৰতি আশা ৰাখিলোঁ শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে মই ভাবোঁ ই এটা ভাল খবৰ সেয়া হৈছে বিভিন্ন জিলাত কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'বলগীয়া হ'লে বিভিন্নগৰাকী মন্ত্ৰীয়ে স্থলপথেৰে অৰ্থাৎ ৰাজপথৰ ভাওনা হৈ থকা ঠাইবিলাকেই পাৰ হৈ যাব লাগিব মই ভাবোঁ ই এটা ভাল খবৰ কাৰণ তেওঁলোকে সন্মুখৰ পৰা সেই দৃশ্যসমূহ দেখিবলৈ সক্ষম হ'ব নগাঁৱত এখন গাড়ী চলাওঁতে কি ধৰণৰ দুঃসহ পৰিস্থিতি হয় নগাঁৱৰ পৰা ভোমৰাগুৰি পাৰ হৈ মই যদি গহপুৰ লখিমপুৰ যাওঁ তাত কি অৱস্থা হয়
দেৰগাঁৱত কি অৱস্থা হয়, যোৰহাট টিয়কত কি অৱস্থা হয়, সকলো দৃশ্য অন্তত মন্ত্ৰীয়ে সন্মুখৰ পৰা দেখিবলৈ সক্ষম হ'ব। সেইবাবে এই কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কাৰণে বিভিন্ন জিলাত অনুষ্ঠিত হোৱাৰ কাৰণে মই ভাবোঁ জনসাধাৰণৰ এক প্ৰকাৰ লাভ হ'ব। আহক আমি অকণমান নগাঁওটো ইতিমধ্যে পাৰ হ'লোঁ, তপনে দুঃসহ পৰিস্থিতি দেখুৱালে ৰাজপথৰ। আমি অকণমান লখিমপুৰলৈ যাওঁ, ধৰি ল'লোঁ লখিমপুৰ যাওঁ। লখিমপুৰ যাবলৈ হ'লে আপুনি তেজপুৰ পাৰ হৈ চিন্তা কৰাৰ আৰম্ভ কৰক, কাৰণ বিশ্বনাথ চাৰিআলিৰ পৰা লাহে লাহে আৰম্ভ হৈ যায় ৰাজপথৰ ডাঙৰ ডাঙৰ গাঁত। ৰাজপথৰ চিহ্ন নথকা এই গৈ আছে এটা পথেদি, হঠাৎ দুটা পথ হৈছে, কোনফালে যাব কোনফালে নাযাব হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই পৰিস্থিতি অতি বেছি বেয়ালৈ যায় ঠিক আপুনি গহপুৰ পোৱাৰ লগে, গহপুৰ চহৰ পোৱাৰ লগে লগে, অৰ্থাৎ বৰঙাবাৰী পাৰ হৈ গহপুৰ চোৱালৈকে এই সময়ছোৱাত আপোনাৰ সময় নষ্টটো হয়েই, দুৰ্ঘটনাৰ ঘটনা সদায় আপুনি শুনিব, কিন্তু তাতোকৈ ডাঙৰ কথা আপুনি আপোনাৰ মূল্যৱান গাড়ীখন কিমান নিৰাপদে নিব পাৰিব। বৰঙাবাৰীৰ পৰা গহপুৰলৈ আপোনাৰ গাড়ী চলোৱাৰ অভিজ্ঞতা এক প্ৰকাৰ অনন্য হৈ পৰিব। গহপুৰত আমাৰ সতীৰ্থ সাংবাদিক এই মুহূৰ্তত উপস্থিত আছে হেমন্ত বৰুৱা। হেমন্ত বৰুৱাই যিসমূহ ছবি যুগুত কৰিছিল, পোনপ্ৰথমে সেই ছবিৰ কিছু দৃশ্য মই আপোনালোকৰ সন্মুখলৈ আনিছোঁ। গহপুৰ সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো বুৰৈৰ পৰা বৰিগাঁৱলৈকে আজি বহু বছৰ ধৰি নিৰ্মাণ কৰি আছে TK ইঞ্জিনিয়াৰিং নামৰ এটা কোম্পানীয়ে, আৰু কোনো ঠাইত নিৰ্মাণ কৰি তেনেধৰণে এৰিছে, সেই কনষ্ট্ৰাকশ্যনৰ কাম, নিৰ্মাণৰ কাম তেনেধৰণে এৰিছে, যাৰ ফলত এতিয়া যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে পথচাৰীসকলে। নতুনকৈ যদি কোনো ব্যক্তি গহপুৰেৰে এই পথেৰে যদি যাত্ৰা কৰিব লগা হয়, বিপাঙত পৰিব লগা হয়, আৰু যদি নিশাৰ ভাগত যাতায়াত কৰিব লগা হয়, তাৰ ক্ষেত্ৰতো বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় এজন পথচাৰী। গহপুৰ নগৰৰ মাজমজিয়াটো কাম সঠিকভাৱে হোৱা নাই। নগৰখনৰ যি পথ, সেই পথ উলিয়াই দিয়া নাই। এফালেদি পথটো উলিয়াই দিছে যদিও নগৰখনৰ যিসমূহ বিশেষ দোকান পোহাৰ আছে আৰু মহাবিদ্যালয় আছে, তাৰোপৰি হাস্পতাল আছে, তালৈ যোৱা পথটো কিন্তু সঠিক কৰি দিয়া নাই। মোৰ সহযোগীয়ে দেখুৱাব, এই পথছোৱা আপোনালোকে চাওক, এই পথছোৱাত কেনেধৰণৰ এটা ব্যৱস্থা হৈছে, খাৱৈত পৰিণত হৈছে, তাৰ ফলত যান বাহনসমূহ যোৱাত বিশেষ অসুবিধা হয়। আৰু যিহেতু এইফালেদি এই পথটোৰে গ'লেহে হাস্পতাল পোৱা যায়, আৰু এই পথটো ঠিক কৰি দিয়া নাই। মোৰ লগত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজন বিষয়ববী আছে, তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। কি ক'ব এই মুহূৰ্তত আপুনি, যিহেতু পথটো অতি শোচনীয় অৱস্থা, গহপুৰ নগৰৰ মাজমজিয়াত এনে এটা অৱস্থা হৈ আছে? হয়, আমি দেখা পাইছোঁ যে TK কোম্পানীয়ে বা কনষ্ট্ৰাকশ্যন এই কোম্পানীসমূহে আমাৰ যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম হাতত লৈছিলে। আজি কিন্তু ইমান বছৰ হৈ গ'ল, তেওঁলোকৰ কামৰ হেমাহিৰ ফলত বহু মানুহ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। মৃত্যুৰ মুখত এইকাৰণে পৰিবলগীয়া হৈছে, তেওঁলোকে পথ নিৰ্মাণৰ যি নিয়মাৱলী, সেই নিয়মাৱলী 1 নম্বৰতে অৱলম্বন কৰা নাই। তেনেকুৱা আজি কালভাৰবিলাক চাওক বা দলংবিলাক চাওক, এই দলংবিলাক যেনেধৰণে তেওঁলোকে প্ৰটেকশ্যন দিব লাগে, বা সৰু ৰাস্তা হৈ পৰিছে, বাইপাছৰ যিটো ৰাস্তা, সেই ব্যৱস্থাটোত তেওঁলোকে যেনেধৰণে ফ্লগ দিব লাগে, তেওঁলোকে তেনেকুৱা ডেঞ্জাৰ কিবা প্লেচৰ কিবা হেৰি নাম প্লেট লগাব লাগে, সেইবিলাক মানে সুৰক্ষামূলক, চালকৰ সুৰক্ষামূলক তেনেকুৱা ধৰণৰ কোনো আমি ফ্লগ দেখা নাপাওঁ। আচ্ছাৰ বিষয়ববীয়া মোৰ লগত আছে। যিহেতু পথটো নিৰ্মাণত কিছু মন্থৰ গতি হৈছে, কাছ গতিৰে কাম কৰা হৈছে, তাৰ ফলত কিন্তু যাতায়াতত দুৰ্ভোগ ভুগিব লগা হৈছে। গহপুৰবাসীয়ে নহয়, এই পথেৰে যিসকলে যাত্ৰা কৰে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে। এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথ নহয়, এয়া পুখুৰী সদৃশ বিভিন্ন ধৰণৰ অসুবিধা হৈছে। পুখুৰী সদৃশ কিছুমান এই ডাঙৰ ডাঙৰ পুখুৰী হৈছে, আৰু এই পথে যদি যাতায়াত কৰা যায় তেতিয়াহ'লে বিভিন্ন সময় দেখা পোৱা গৈছে প্ৰায় 17-18টামান এক্সিডেণ্ট হৈছে, আৰু এক্সিডেণ্টৰ ফলত মানুহৰ মৃত্যুৰ মুখত পৰিছে। গতিকে আমি
NSIDCL যি নিৰ্মাণকাৰী সংস্থাকে এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে দিছিলে ইতিমধ্যে টাৰ্মিনেট কৰিছে বুলি আমি গম পাইছোঁ, কিন্তু সেইটো আমাৰ লুকআউট নহয়। আমাৰ লুকআউটটো হৈছে যে এই পথেৰে যাত্ৰীসকল সুচলভাৱে চলা ফিৰা কৰিব পাৰে আৰু কোনো ধৰণৰ যাতে ইয়াত এক্সিডেণ্ট নহয় আৰু খুব সোনকালে যাতে এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব লাগে। মই এতিয়া উপস্থিত আছোঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰঙাবাৰীত। এয়া যি দেখিছে এইসমূহ মেটেৰিয়েলছ ইয়াত পেলাই থৈছে আৰু এই মেটেৰিয়েলছসমূহ থকাৰ বাবে অন্য ফালেদি মই প্ৰথমে দেখুৱাব বিচাৰিছোঁ এই দিশেদি যান বাহনসমূহ আহে, এই দিশেদি যান বাহনসমূহ আহে। তাৰ আগত কোনো লিখি থোৱা নাই যে এই দিশেদি আহিলে যান বাহনসমূহ পাৰ কৰিব নোৱাৰে। তাৰ ফলত এই যিকণ ঠাই দেখিছে এই ঠাইকণেদি যান বাহন পাৰ কৰিব লগা পৰিস্থিতি হয়। ইয়াত আহিয়ে দেখিব এই মেটেৰিয়েলছসমূহ পেলাই থোৱা আছে আৰু তাৰ ফলত এই দিশেদি গাড়ী পাৰ কৰিব লগা হয়, যাৰ ফলত অসুবিধাৰ সন্মুখীন হয়। চাওক, এটা দ গাঁতৰ সদৃশ এটা পৰিৱেশ এই যিকণ ঠাই আছে আৰু ইয়াৰ ফলতেই বহু গাড়ী ঘূৰাই নিয়াৰ পৰিৱেশো হয়, ঘূৰাই নিব লগা হয় এই স্থানত। এই যিহেতু মেটেৰিয়েলছসমূহ পেলাই থোৱা আছে তাৰ ফলত গাড়ীসমূহ ঘূৰাই নিয়ে বহুত দূৰেদি বৰঙাবাৰীৰ যি মেইন পইণ্ট আছে তাৰ দি ঘূৰাই আনিব লগা পৰিস্থিতি হয়। গহপুৰৰ ৰাষ্ট্ৰীয় পথৰ খলা বোমাৰ দৃশ্য দেখি আপোনাৰ বুকু বিষাই গৈছে, কিন্তু তেজপুৰৰ পৰা লখিমপুৰৰ যিসকল মানুহ সেইসকলে সদায় এই দৃশ্য দেখি আছে। এই মুহূৰ্তত এই ছবিখন দেখুওৱাৰ সময়তো যিসকল দৰ্শক উত্তৰ অসমৰ সেইসকলে কৈছে যে ইয়াতকৈও ভয়াৱহ ছবি আৰু ক'ৰবাত আছে। হয়, আছে। ৰাষ্ট্ৰীয় পথ নিৰ্মাণত কেইবাটাও প্ৰতিষ্ঠান জড়িত হৈ আছে। ইয়াৰ লগত ৰাজ্য চৰকাৰৰ গড়গাপ্তানি বিভাগটো আছেই। ৰাষ্ট্ৰীয় ৰাজপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় দপ্তৰ জড়িতটো হৈ আছে। ইয়াৰ লগতে প্ৰত্যক্ষভাৱে কিছু প্ৰতিষ্ঠানক দায়িত্ব দিয়া হয়। সদায় অভিযোগ উত্থাপন হয় সেই প্ৰতিষ্ঠানসমূহে সময়মতে কাম নকৰে, পেলাই থয়, অথবা এটা পথ নিৰ্ণয়ৰ বাবে যিবিলাক ভিন্ন চিহ্নৰ প্ৰয়োজন হয় তেনে চিহ্নসমূহ তেওঁলোকে নিদিয়ে। ক'ৰবাত হঠাৎ দেখিব আপুনি ক'লা ড্ৰাম এটা পেলাই দিছে, হঠাৎ আপুনি ক'ৰবাত দেখিব বালিৰ দম পেলাই থৈছে। সজোৰে আহি থকা মানুহজনে, গাড়ী চালকজনে সন্মুখত দেখা এই ধৰণৰ পৰিস্থিতিত এক প্ৰকাৰ দিগভ্ৰান্ত হৈ পৰে। আমাৰ হেমন্ত বৰুৱাই দেখুওৱা ছবিৰ লগতে হেমন্ত বৰুৱাই কিছু লোকৰ সৈতে এই পথচাৰীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। কি ক'লে হেমন্ত বৰুৱাক, আহক আমি শুনি লওঁ। আৰু এই স্থানত এজন যাত্ৰী আহি আছে। এই যাত্ৰীজনৰ পৰা মই জানিবলৈ যত্ন কৰিম। আপুনি এই দিশেদি আহি আছিল আৰু ৰাস্তাটো বন্ধ পালে আৰু এই গাঁতৰ সদৃশ এটা পৰিৱেশৰ মাজেদি আপুনি যাব লগা হ'ব এতিয়া। হয়, মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ 4 লেন যুক্ত যিটো ৰাস্তা, সেই ৰাস্তাটো আমাৰ যিটো জেগাত আমি ক্ৰছিং কৰিবলগীয়া হয় তাত এতিয়া ডিভাইডাৰ আছে। তাৰ ফলত আমি এতিয়া তললৈ নামি যাবলগীয়া হৈছে। গতিকে এই ৰাস্তাটোৰ যিখিনি কাম চলি আছে তেখেতসকলে খুব ধিমি গতিত কামটো চলিছে। অলপ যদি খৰতকীয়া হয় ৰাইজৰ সুবিধা হ'ব, গাড়ীখিনি সুবিধা হ'ব। আপুনি যেতিয়া এই পথটোৱেদি বহু দূৰ আহিলে আপুনি আগত কিবা পাইছিলে নেকি যে এই পথটোৰে আহিলে বন্ধ পাব, আপোনালোক যাব নোৱাৰিব, তেনেকুৱা ধৰণৰ কিবা সংকেত আছিল নেকি? তেনেকুৱা সংকেত নাই, তেনেকুৱা নাই। সেইটো কাৰণে মই এইটো ৰাস্তাত গুচি আহিবলগীয়া হ'ল। আৰু আহি দেখিছে আগত আজি দেখিছোঁ এয়া মেটেৰিয়েলছ পৰি আছে। গতিকে এতিয়া আমি তললৈ নামি যাব লাগিব। দেখিছে অন্য বাহনসমূহে এনেধৰণে আহি আছে, কিন্তু আহি ইয়াতে তেওঁলোক ৰৈ যাবলগীয়া হয়, কাৰণ এনেধৰণে এই যি গাঁত আছে এই গাঁতটোৱেদি তেওঁলোক পাৰ হ'ব লগা এটা পৰিৱেশৰ সৃষ্টি হয়। এয়া গহপুৰৰ দৃশ্য দেখিলে। গহপুৰৰ এই দৃশ্য এতিয়াৰ দৃশ্য নহয়। এগৰাকী সাংবাদিক হোৱাৰ সূত্ৰে যিহেতু সমগ্ৰ অসম মই ভ্ৰমণ কৰি থাকোঁ, বিভিন্ন ঠাইলৈ মই ভ্ৰমণ কৰোঁ, বিগত 5-6 বছৰ ধৰি মোৰ দৃষ্টিত গহপুৰ এনেকৈ আছে। বানৰ দিনত ৰাজপথৰ মাজেদি বানপানী হয়, পানী সৰহকৈ যাব নোৱাৰা পৰিস্থিতি হয়, আৰু শুকান দিনত বৃহৎ গাঁতে আপোনাক আদৰণি জনায়। ঠিক আপুনি বিশ্বনাথ চাৰিআলি পাৰ হওক আৰু সেইফালে গহপুৰলৈ আপোনাৰ অৱস্থা কাহিল কৰি পেলায়। সেয়া ভুক্তভোগী আপুনি, মই, আমি প্ৰতিজনে। গহপুৰক ইমানতে এৰি
আমি আকৌ ঘূৰি আহিছোঁ কলিয়াবৰ পাইছোঁ তাতো বহুত কষ্টকৰ ঠাই আছে অৰ্থাৎ তেজপুৰৰ পৰা আপুনি যদি ভোমোৰাগুৰি দলং পাৰ হয় কলিয়াবৰলৈকে বৰ্তমান পথ নিৰ্মাণ হৈ আছে সেই পথৰ অৱস্থাও সেই একেধৰণেই মথাউৰিৰ দৰে এটা ওখ ৰাস্তা তলেদি এটা ৰাস্তা আপুনি তেজপুৰৰ পৰা আহিছে কোনটো ৰাস্তাৰে যাব আপুনি নিজে সঠিক নিৰ্ণয় কৰিব লাগিব কাৰণ তাত আপোনাৰ ইংগিত নাথাকে কোনটো ৰাস্তাৰে যাব কোনটো পথেৰে যাব নিশাৰ ভাগত যদি বৰষুণ দিছে তেতিয়া আপোনাৰ যন্ত্ৰণা আৰু ভয়ানক প্ৰতিষ্ঠানসমূহ থাকে চৰকাৰৰ দপ্তৰ থাকে কিন্তু সকলোৱে এই কৰিবলগীয়া কামবিলাক এজন চালকে সঠিকভাৱে গাড়ীখন চলাবৰ কাৰণে যি ধৰণৰ সুবিধা পাব লাগে যি ধৰণৰ চিহ্নৰ প্ৰয়োজন হয় তেনে চিহ্ন দিয়াৰ দায়িত্ব থকাসকলে সদায় পুলুকা মাৰে আপুনি তাৰ পৰা নগাঁও পাৰ হ'ল নগাঁৱত ইতিমধ্যে তপন বৰাই দেখুৱালে আপুনি উজনি অসমলৈ যাত্ৰা আৰম্ভ কৰক আৰু উজনি অসমৰ যাত্ৰাৰ বিভিন্ন স্তৰত কাজিৰঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰত আপুনি জ্বালা যন্ত্ৰণা পাব কিন্তু যেতিয়াই আপুনি বোকাখাট পাৰ হ'ব যেতিয়াই আপুনি বোকাখাট পাৰ হ'ব তেতিয়াই আপুনি এক প্ৰকাৰ বুকুত শিল বান্ধি লওক কাৰণ বোকাখাট পাৰ হোৱাৰ পিছতে আৰম্ভ হ'ল নৰক যন্ত্ৰণা ৰাষ্ট্ৰীয় পথৰ দুৰৱস্থাৰ উলংগ ৰূপ এই মুহূৰ্তত সুস্পষ্ট বিশেষকৈ দেৰগাঁৱৰ সেই বিশেষ ৰাস্তাটোত য'ত পথ নিৰ্মাণ হৈ আছে সুদীৰ্ঘ দিন ধৰি তাত বিভিন্ন ধৰণৰ ছবি স্পষ্ট হৈছে সাংঘাতিকভাৱে দুৰ্ঘটনা তাত সংঘটিত হয় লকডাউন কাৰফিউৰ কাৰণে স্কুল বন্ধ ৰক্ষা কলেজ বন্ধ ল'ৰা ছোৱালী অহা নাই যেতিয়া সকলো খোলা হয় 1 ছেপ্টেম্বৰৰ পিছত যদি আনলক প্ৰক্ৰিয়া আৰম্ভ হয় খোলে তেতিয়া কি পৰিস্থিতি হয় বহুতৰ তাত অভিজ্ঞতা আছে পলাশজ্যোতি বৰুৱা আমাৰ সতীৰ্থ সাংবাদিক দেৰগাঁও পলাশৰো যথেষ্ট অভিজ্ঞতা আছে মই নিজে সাংবাদিক হোৱাৰ সূত্ৰে মোৰো যথেষ্ট অভিজ্ঞতা আছে আৰু আপোনাৰ নাথাকিব তেনেকুৱা কথাটো হ'বই নোৱাৰে কাৰণ এই ৰাস্তাৰ যন্ত্ৰণাময় গাড়ী চলোৱাৰ বা স্কুটাৰ চলোৱাৰ বাইক চলোৱাৰ অৱস্থা আমি সকলোৱে সহজে অনুমান কৰিব পাৰোঁ পলাশজ্যোতি বৰুৱা উপস্থিত আছে অকণমান প্ৰথমতে ছবি অলপ চাই লওক কি ধৰণৰ যন্ত্ৰণা হয় অনুপম চক্ৰৱৰ্তী দেৰগাঁৱতো বৰ্তমান পূৰ্ণগতিত চলি আছে 4 লেন নিৰ্মাণৰ কাম মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট আৰু যোৰহাট জিলাৰ সীমামূৰীয়া বালিজান অঞ্চলত আৰু এই বালিজান অঞ্চলতো দেখা গৈছে 4 লেনৰ কাম তীব্ৰগতিত চলি আছে মোৰ সহযোগী কেমেৰা পাৰ্চনক মই সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া মন কৰক পূৰ্ণ পৰ্যায়ত চলি আছে 4 লেনৰ কাম কিন্তু তথাপিও দেখা গৈছে যে পথৰ মাজত ডিভাইডাৰৰ যি ঠাইত ডিভাইডাৰ সংস্থাপিত কৰা হ'ব ডিভাইডাৰ সংস্থাপিত কৰা অঞ্চলসমূহত কোনো প্ৰতিবন্ধকতা নিদিয়াকৈয়ে গাঁত খান্দি থোৱা হৈছে প্ৰকাণ্ড গাঁত খান্দি থোৱা হৈছে আৰু এই গাঁতত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু মোৰ সহযোগী কেমেৰা পাৰ্চনক মই কাষৰ কিছু অংশ দেখুৱাবলৈ অনুৰোধ জনাম পথটোৰ কাষলৈ মন কৰক কিদৰে বিপদসংকুলভাৱে এটা পুল নিৰ্মাণ কৰা হৈছে আৰু এই পুলটোৰ কাষত কোনো প্ৰতিবন্ধকতা নাই আৰু প্ৰতিবন্ধকতা নথকাৰ বাবে যিকোনো মুহূৰ্ততে যিকোনো এখন গাড়ী আহি পেলাই যদি নিয়ন্ত্ৰণ হেৰুৱাই সেই পুলটোৰ ফালে গতি কৰে তেতিয়া তাত এটা ভয়ানক দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব ইতিমধ্যে পলাশজ্যোতি বৰুৱাই ক্ষুদ্ৰ এটা আপোনালোকক দৃশ্য দেখুৱালে আটাইতকৈ চিন্তনীয় বিষয় যেতিয়া আপুনি এই পথেৰে এম্বুলেন্স যাবলগীয়া হ'ব যেতিয়া বিপদগ্ৰস্তক উদ্ধাৰ কৰিবলৈ এই পথেৰে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় অতি প্ৰয়োজনীয় গাড়ী পাৰ হ'বলগীয়া হয় তেতিয়া সেই গাড়ীয়ে স্পীড লিমিট কিমান কৰিব লাগিব সহজে আপুনি অনুমান কৰিব পাৰে আৰু সেয়া হৈ আছে কাষৰীয়া মানুহক যদি আপুনি সোধে তেওঁলোকে ৰোগাক্ৰান্ত মানুহক লৈ এই পথৰ বাবে বাৰে বাৰে সমস্যাৰ সৃষ্টি হয় আমালৈ ফোন আহে হঠাৎ
ডাম্পাৰে কাৰোবাক মহতিয়াই গ'ল, হঠাৎ ট্ৰাকে কাৰোবাক চুই গ'ল, চুই ৰাস্তাৰ কাষত পেলাই থৈ গ'ল, এনেকুৱা অগণন খবৰ আমাৰ হাতত আহি থাকে। আৰু সেইবাবে পলাশজ্যোতি বৰুৱাই স্থানীয় ৰাইজৰ লগত অকণমান কথা পাতিছিল যে ৰাজপথৰ ভাওনাই দেৰগাঁৱত কি ৰূপ লৈছে। দেৰগাঁৱৰ ছবিটো আপোনালোকে দেখিছেই। আহক আমি পলাশজ্যোতি বৰুৱাৰ যোগেদি কিছু দেৰগাঁৱৰ সেই পথৰ ওপৰেদি গৈ থকা মানুহৰ মতামত আমি শুনি লওঁ। মই বৰ্তমান উপস্থিত থকা এই অঞ্চলতে এজন যাত্ৰী আছে পথাচাৰী, তেওঁ স্কুটাৰ লৈ পেলাই আহিছিলে যোৰহাটৰ দিশৰ পৰা। আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু এই পথটো নিৰ্মাণৰ যি লেহেমীয়া গতি তেওঁ সেই সম্পৰ্কত কি জনায় আমি কিছু জানিবলৈ চেষ্টা কৰিম। এইটো ইয়াৰ পৰা মানে বহুতো এক্সিডেণ্টৰ সন্মুখীন হৈছে মানুহৰ যাত্ৰী। একচুৱেলি বাইকে হওক, স্কুটাৰে হওক, গাড়ীয়ে হওক, ইয়াত এক্সিডেণ্টৰ মাত্ৰাটো বাঢ়িছে আৰু ইয়াৰ যিটো কামৰ বহুত লেহেমীয়া হৈছে। যিমান সোনকালে পাৰে এইটো হ'লে সকলোৰে সুবিধা হয় বুলি মই ভাবোঁ। আচলতে দেৰগাঁৱত মানুহৰ মনৰ যন্ত্ৰণা, আচলতে দেৰগাঁও এক কেন্দ্ৰহে। সমগ্ৰ অসমৰ উজনিয়ে নামনিয়ে ৰাজপথৰ ভাওনা অব্যাহত আছে। ইয়াৰ বাবে যিসকল জড়িত তেওঁলোকক উনুকিয়াবলৈ, তেওঁলোকক সোঁৱৰাই দিবলৈকেতো আজিৰ জনসাধাৰণৰ এই অনুষ্ঠান আমি ৰাখিছোঁ, যাতে ৰাজপথটো নিৰ্মাণ হ'বই লাগিব, পথটো আমাক প্ৰয়োজন হ'বই, পথ 4 লেনযুক্ত হ'বই লাগিব। কিন্তু নোহোৱালৈকে আমি অন্ততঃ কম যন্ত্ৰণাত, আমি অন্ততঃ কম ভয়াৱহতাৰ মাজেদি যদি পাৰ হ'ব পাৰোঁ, কাৰণ গাড়ী চলাই ৰাস্তাৰ ওপৰেদি যোৱাৰ বিকল্পটো আমাৰ সাধাৰণ মানুহৰ আৰু নাই। সাধাৰণ মানুহে যাতে বাছত যাওঁতে পাছৰ চিটত বহোঁতে যাতে কঁকালৰ বিষ হ'বলগীয়া নহয়, পেটৰ বিষ হ'বলগীয়া নহয়, সেই পৰিস্থিতিৰ পৰা অন্ততঃ এইসকল সংশ্লিষ্ট পক্ষই বচাব লাগে। সেইবাবে আজি এই অনুষ্ঠান। জনসাধাৰণ লাইভত মই এটা বিৰতি লৈছোঁ। বিৰতিৰ পিছত আপোনালোকৰ সন্মুখত আৰু কেইখনমান ছবি মই স্পষ্ট কৰিম। আজি আমি আলোচনা কৰি আছোঁ ৰাষ্ট্ৰীয় ৰাজপথৰ অসমৰ বিভিন্ন কোণত আপুনি ভোগ কৰা দুঃসহ পৰিস্থিতি, আৰু সেইবাবে আমি নাম দিছোঁ ৰাজপথৰ ভাওনা দেশসহ সুনহ। বিৰতিৰ আগত আমি দেৰগাঁৱত আছিলোঁ। দেৰগাঁৱৰ পৰা আকৌ যাত্ৰা আপুনি আৰম্ভ কৰক। গতিবেগ মই অনুমান কৰোঁ আপুনি 60তকৈ বেছি কোনো কাৰণতে যাব নোৱাৰিব, কাৰণ অৱস্থা একেই। ঠিক আছে, 60তেই আপুনি গ'ল। গৈ আপুনি যেতিয়া যোৰহাট পাৰ হৈ টিয়ক পাবহি, সাংঘাতিকভাৱে আপুনি ছবিখন দেখিবলৈ সক্ষম হ'ব, কিমান দুঃসহ পৰিস্থিতি। এনে বহু ঘটনা আমাৰ চকুৰ সন্মুখত হৈছে টিয়কত, য'ত বিশেষকৈ নিশাৰ ভাগত ডাম্পাৰ ট্ৰাকে সৰু গাড়ীসমূহক মহতিয়াই লৈ যায়। প্ৰায়ে এনে ঘটনা সংঘটিত হয়, তথাপি টিয়কৰ পৰিৱৰ্তন হোৱা নাই। 4 লেনযুক্ত পথ তাতো নিৰ্মাণ কৰা হৈছে, কেইবাটাও পুল নিৰ্মাণ কৰা হৈছে, কাম চলি আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, আমাৰ সতীৰ্থ সাংবাদিকে যোগোৱা বাতৰি মতে তাৰ যি স্থানীয় প্ৰতিষ্ঠানে দায়িত্ব গ্ৰহণ কৰিব লাগে, স্থানীয় প্ৰতিষ্ঠানে ক'ৰবাত দীঘলকৈ এটা গাঁত খান্দিছে, সেই গাঁতটো 15 দিন এমাহলৈ তেনেকৈ ৰাখি থৈ গুচি গৈছে। এইটো ৰাষ্ট্ৰীয় পথৰ ওপৰত কেনেকৈ সম্ভৱ? এই ধৰণৰ কাম টিয়কতো কৰা হৈছে। সতীৰ্থ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাই টিয়কৰ দুৰৱস্থাৰ, ৰাষ্ট্ৰীয় ৰাজপথৰ দুৰৱস্থাৰ অকণমান দৃশ্য আপোনালোকৰ সন্মুখলৈ আনিছে। প্ৰথমতে সেই দৃশ্য চাই লওক। হয়, অনুপম চক্ৰৱৰ্তী, মই এই মুহূৰ্তত উপস্থিত আছোঁ টিয়কৰ জগদুৱাৰ অঞ্চলত। আৰু এই জগদুৱাৰ অঞ্চলৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ,
সেই ঘাইপথৰ মই দৃশ্য দেখুৱাবলৈ সতীৰ্থ বীৰেণ আছে, মই তেখেতক চেষ্টা কৰিম। আচলতে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া যিটো ইয়াৰ যিটো ঠিকা কাম লাভ কৰিছিলে NSIDCL এতিয়া ৰাস্তাত প্ৰতিটো মুহূৰ্তত তিয়ক জগদুৱাৰ অঞ্চল আচলতে মৰণ ফান পাতিছে। মই পোনে পোনে সতীৰ্থ বীৰেণৰ দেখুৱাবলৈ চেষ্টা কৰিম যে আচলতে এইদৰে এতিয়া যিটো কোম্পানী আছিলে NSIDCL আৰু GDCL, এই দুটা কোম্পানীয়ে যিটো এই ঠিকা লাভ কৰিছিলে আৰু লাভ কৰাৰ পিছত আচলতে এনেদৰে এতিয়া কামসমূহ এৰি থৈ গ'ল। আৰু ইতিমধ্যে জানিব পৰা গৈছে যে যিটো GDCL বুলি এটা কোম্পানী আছিলে, সেই কোম্পানীটোক ইতিমধ্যে ব্লেক লিষ্টেড কৰা হৈছে, যাৰ বাবে এতিয়া এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যটো থমকি ৰৈছে। আমি দৃশ্যসমূহ দেখুৱালোঁ, আমি গাঁতৰ দৃশ্য দেখুৱালোঁ। এতিয়া আমি এটা ভয়ংকৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম, যিহেতু যিসমূহ ব্লেক টেপিং দিছিলে ৰাজপথত, সেই ব্লেক টেপিংসমূহ উঠাই দিয়া হৈছে, যিহেতু অপৰিকল্পিতভাৱে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে তাক লৈ যথেষ্ট প্ৰতিবাদ হৈছিলে, আন্দোলন হৈছিলে। স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছিলে যে ঘাইপথৰ কাম কোনো ধৰণৰ ভাল নোহোৱাৰ ইতিমধ্যে অভিযোগ উত্থাপন কৰিছিলে আৰু সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ ওপৰত এখন এজাহাৰো দাখিল কৰিছিলে। ইতিমধ্যে পাৰ্থপ্ৰতিম বৰুৱাই কিছু কথা জনাই তাৰ দৃশ্যসমূহো আপোনালোকক দেখুৱাইছে। আমাৰ সন্মুখত যিখন গাড়ী আছে, মই নিশ্চিত আপুনি যদি গুৱাহাটীৰ পৰা অন্ততঃ ডিব্ৰুগড়লৈ যায়, শিৱসাগৰ নাপাবই, গাড়ীখনৰ অৱস্থা ঠিক এনেকুৱাই হ'ব। বোকা পানীৰে ধুখৰিত হৈ থকা পৰিৱেশ আৰু পৰিস্থিতি সদায় হ'ব। সেইবাবেইতো মানুহৰ খং। ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিছে, ঠিক আছে, ৰাষ্ট্ৰীয় পথটো আমাক লাগিবই, কিন্তু যিখিনিলৈকে আমি ভাল কৰি ৰাখিব পাৰোঁ ৰাষ্ট্ৰীয় পথটো, সেই কামখিনি কিয় কৰা নহয়, সেইটোৱেই মানুহৰ আটাইতকৈ ডাঙৰ অভিযোগ। টিয়কত আমাৰ সতীৰ্থ সাংবাদিকৰ সন্মুখতো সেই একেই কথা কৈছিল। কি কৈছিল ৰাইজে অকণমান শুনি লওক। সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, আমি আপোনালোকৰ কথা ক'বলৈ চেষ্টা কৰিম। প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যেতিয়াই পথ নিৰ্মাণ কৰিব, তেতিয়া আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিভিন্ন সময়ত এই বিভাগটোক আমি অৱগত কৰিছোঁ। জিলা উপায়ুক্ত, অসমৰ মুখ্যমন্ত্ৰীক আমি এই বিষয়টো অৱগত কৰা হৈছিল আৰু শেহতীয়াকৈ সংবাদ মাধ্যমে এই বিষয়টো তেওঁক অৱগত কৰিছিল। অৱগত কৰাৰ পাছত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু দায়সাৰা মন্তব্য কৰিল যে কেন্দ্ৰীয় পথ পৰিবহণ নীতিন গাডকাৰীক এই বিষয়টো মই অৱগত কৰিম। কিন্তু মূলতঃ কথা হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অসমৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে সংবাদ মাধ্যমত প্ৰকাশ হৈছে। যদি অসমৰ মুখ্যমন্ত্ৰী শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীয়ে হয়, কিন্তু অসমৰ যে ৰাষ্ট্ৰীয় ঘাইপথৰ যে দুৰৱস্থা, এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কি কাৰণে নীৰৱ? বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজে NSIDCLৰ বিষয়ববীয়া, ইয়াৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান GDCLৰ বিষয়ববীয়াৰ লগতে স্থানীয় প্ৰশাসনক এই বিষয়টো অৱগত কৰাৰ পিছতো কোনো ধৰণে কিন্তু চৰকাৰী পক্ষৰ বা ঠিকাদাৰী পক্ষৰ গা লৰা নাই। আমি জন্ম পিছৰ পৰা জনা হোৱাৰ পৰা আমি এই ৰাস্তাটো অহা যোৱা কৰি আছোঁ। এইটো চাওক, অসমৰ প্ৰদেশখনৰ আটাইতকৈ প্ৰধান এইটো ৰাষ্ট্ৰীয় পথ, 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো। কিন্তু যোৱা সুদীৰ্ঘ 8 বছৰে সম্প্ৰসাৰণৰ নামত যি নিকৃষ্ট মানৰ কাম কৰি মানুহক জীয়াটো ভোগাইছে, আমি এতিয়া এনেকুৱা লাগিছে যে আমাৰ 4 লেন নোহোৱাই ভাল আছিলে। টিয়কৰ এই দুৰৱস্থাৰ লগতে টিয়কৰ পৰা যদি আমি ক্ৰমান্বয়ে আগবাঢ়ি যাওঁ, আমি পাম শিৱসাগৰ। শিৱসাগৰতো অকণমান ভাল, কিন্তু অৱস্থা এতিয়াও তাতো ভয়ানক। হয়, অনুপম চক্ৰৱৰ্তী। মই এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ নিচেই সমীপৰ ঘিলাগুৰি শুকানপুখুৰী অঞ্চলৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তেনেই কাষতে। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি 4 লেনযুক্ত নিৰ্মাণৰ কাম কাজ, জিলাখনৰ জাজিৰ পৰা ডিমৌ পৰ্যন্ত 44 কিলোমিটাৰ যি লেহেমীয়া গতিৰে নিৰ্মাণ চলি আছে। যোৱা জানুৱাৰী মাহতে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব লগা আছিল, কিন্তু এই পৰ্যন্ত ইয়াৰ আধা সংখ্যক কামো শেষ হোৱা নাই, আধাও কাম এই পৰ্যন্ত সমাপ্ত কৰিব পৰা নাই যি নিৰ্মাণ কোম্পানী আছে, এই নিৰ্মাণ কোম্পানীসমূহে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই 4 লেনযুক্ত কাম অব্যাহত থকা সময়ত যি ধৰণৰ পথ নিৰ্দেশনা কোম্পানীসমূহে ইয়াত ওলমাই ৰাখিব লাগে, তেনেধৰণৰ কোনো ধৰণৰ পথ নিৰ্দেশনা ওলমাই ৰখা নাই। এই মুহূৰ্তৰ দৃশ্য এয়া 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, শিৱসাগৰৰ ঘিলাগুৰি শুকানপুখুৰী অঞ্চলৰ দৃশ্য। ইয়াত যিবিলাক পথ আছে, এই যি নিৰ্মাণ কাৰ্য চলি থকা যি পথ, এই পথৰ যি 4 লেনযুক্ত যি পথ, এতিয়া আমি সতীৰ্থ সমীৰে দেখাব যে এখন গাড়ী আহি আছে, কিন্তু
এই ৰাস্তাই যে এই গাড়ীখন আহিব লাগে এনেধৰণৰ কোনো কিন্তু নিৰ্দেশনা নাই। সম্পূৰ্ণ বিপৰীত দিশেৰে এখন গাড়ী আহি আছে। আমি এই মুহূৰ্তত লাইভত দেখাইছোঁ যে এই গাড়ীখন এইফালে আহিব লগা নাছিল, ইটো পথে আহিব লাগে, কাৰণ এইফালে এই সম্পূৰ্ণ ওলোটা দিশৰ পৰা এই গাড়ীখন ইয়ালৈ আহিছে। ব্যক্তিগত খণ্ডৰ হওক বা আমাৰ যিসকল নিৰ্মাণকাৰী সংস্থা আছে, এওঁলোকে সম্পূৰ্ণ নিজৰ মইমতালিয়ে নিজ খেয়াল খুচিমতে নিজৰ কাম কৰিছে। এওঁলোকৰ কাম সম্পূৰ্ণৰূপে লেহেমীয়া হৈছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেওঁলোকে কাম সম্পূৰ্ণ কৰিবলৈতো সক্ষম হোৱা নাই। আৰু এই কাম ইমানেই লেহেমীয়া হৈছে আৰু এওঁলোকে বিভাগীয় কোনো কৰ্তৃপক্ষ বা চৰকাৰৰ কোনো নীতি নিৰ্দেশনা এওঁলোকে ফ'ল' নকৰে। এওঁলোকে আপোনালোকে এতিয়া দেখিছে নিশ্চয়, এনকে টিভিৰ দৰ্শকসকলে দেখিব যে আমাৰ এই ৰাস্তাটোত এই পথটোৰ 44 কিলোমিটাৰ পথত আপোনালোকে বিভিন্ন ডাইভাৰশ্যন পাব, যিবোৰ বাইপাছৰ দৰে। কিন্তু এই বাইপাছসমূহৰ দৰে কিছুমান উপপথ অস্থায়ীভাৱে নিৰ্মাণ কৰি এওঁলোকে আধাতে এৰি দিছে আৰু ইয়াৰ কোনো নিৰ্দেশনা নাই, কোনো ইণ্ডিকেশ্যন নাই যে আগত ডাইভাৰশ্যন আছে, আপুনি গতি মানে কম কৰক বা আপুনি ৰখক, কোনো স্পীড ব্ৰেকাৰ নাই। য'ত যেনেকৈ মন গৈছে ৰাস্তা বনাইছে, এৰি দিছে। তাৰ ফলত কি হৈছে, জনজীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ৰাস্তাটো আধা বনাই আধা এৰি দিছে, সেইটোতো হৈছে। আৰু মাজে মাজে ৰাস্তাটো যিডোখৰত আছে সেইডোখৰত এটা বিৰাট ডাঙৰ গাঁত আছে, যিটো গাঁতৰ কাৰণে গাড়ীবিলাক মানে গাঁতটোত নপৰি পেলাই কাটি গুচি যাওঁতে সন্মুখৰ পৰা আহি থকা মানুহটোৰ কাৰণে বিপদ হৈ যায়। আৰু আজি কেইদিন 15-20 দিনমানৰ আগত আমাৰ ইয়াতে এটা মানুহ তেনেকৈ মাৰি দিলে, মানে স্পটে হৈ গৈছে। বহুত ঠাইত তেনেকুৱা পৰিস্থিতি আছে, বিশেষকৈ ডাম্পাৰ আৰু ডাঙৰ ডাঙৰ ট্ৰাকসমূহ যোৱাৰ কাৰণে ৰাষ্ট্ৰীয় পথৰ যি বৃহৎ বৃহৎ গাঁত হৈছে, ক'ৰবাত ফাটিছে, সেয়া পুনৰ নিৰ্মাণ হোৱা নাই। অকণমান আগুৱাই গৈ মৰাণলৈকে আপুনি ঠিক পাব। মৰাণৰ পৰা ডিব্ৰুগড়লৈ মাজে মাজে আপোনাৰ কঁকালৰ বিষ হ'লেও এটা শব্দ হয়, মোটামুটি ঠিক আছে, সেই ধৰণৰ শব্দ সংযোজন হ'ব। আৰু ইফালে তিনিচুকীয়ালৈ সেই একেই কথা চলি যাব পাৰি। এই উজনি অসমৰ ভ্ৰমণটোৰ মাজত আপোনাক যদি মই লৈ আনি গুৱাহাটীৰ জালুকবাৰীত থওঁ, গুৱাহাটীৰ জালুকবাৰীৰ পৰা আপুনি যদি আৰম্ভ কৰে গোৱালপাৰাৰ দিশে, ইতিমধ্যে জালুকবাৰীত আপুনি গাড়ী আৰম্ভ কৰি আপোনাৰ মনলৈ চিন্তা আহিব, কৃষ্ণাইৰ ওচৰত এখন দলং আছে, সেই দলংখন বাৰু ভাল হ'লনে? সেই দলংখনৰ কাৰণে মই কিমান সময় ৰ'ব লাগিব, কিমানখিনি যান জঁট হ'ব পাৰে, এই ধৰণৰ এটা আপুনি চিন্তা ইতিমধ্যে মূৰত সুমুৱাই লয়। আৰু এই চিন্তা কৰিবলগীয়া কৃষ্ণাইত মোৰ সতীৰ্থ নীলমণি শৰ্মা উপস্থিত আছে। অকণমান ৰাজপথৰ এই ভাওনাত কৃষ্ণাইৰ সেই বিশেষ দলংখন, যাৰ বয়স বোধহয় 15 বছৰমান হ'লেই নেকি, কোনো ধৰণৰ সাল সলনি নাই, হৈয়ে আছে, দলং বনায়ে আছে, এই ধৰণৰ অৱস্থা। নীলমণি অলপ দৃশ্য দেখুৱাইছে, প্ৰথমতে আপোনালোকে দৃশ্য চাই লওক। হয় অনুপম, মই আপোনাৰ লগতে এনকে টিভি দৰ্শকসকলক এখন দলং দেখুৱাম। গ্ৰাম্যাঞ্চলৰ নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলং দেখুৱাম, যিখন দলং অতিক্ৰম কৰিবলৈ সময় লাগে 1 পৰা 2 ঘণ্টা সময়। গোৱালপাৰা জিলাৰ কৃষ্ণাই ৰাষ্ট্ৰীয় ঘাইপথত থকা এই দলংখন, যিখন দলঙে বিগত 5 বছৰে ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰা লোকৰ বাবে এক নৰক যন্ত্ৰণাৰ অন্যতম কাৰণ হৈ পৰিছে। বিগত 5 বছৰে এই দলংখন এনেদৰেই চলিছে। আহক প্ৰথমতে আমি সেই দলঙৰ দুটামান দৃশ্য চাওঁ। আমি যেতিয়াই ধুবুৰী যাওঁ, আমি যেতিয়াই দুধনৈ পাৰ হওঁ, আমি যেতিয়াই বিলাসীপাৰা পাৰ হওঁ, আমি যেতিয়াই এই দীঘল পথছোৱাত বকৰ পৰা আৰম্ভ কৰি বিভিন্ন জেগা ঠাই আমি পাৰ হওঁ, তেতিয়া ৰাষ্ট্ৰীয় পথটো কেনেকৈ চলি আছে আপোনাৰ মোৰ আমাৰ সকলোৰে মূৰে কৈ যায়। আৰু আমি ক'ব নোৱাৰাকৈ ৰাষ্ট্ৰীয় ৰাজপথ যোনে নিৰ্মাণ কৰে তেওঁলোকক আমি বিভিন্ন ধৰণে গালি গালাজ কৰোঁ, ক্ষোভ প্ৰকাশ কৰোঁ, ক্ষোভৰ উদ্গীৰণ হয়। কৃষ্ণাৰ এই দলংখনক লৈও কিন্তু যথেষ্ট ক্ষোভৰ উদ্গীৰণ আছে। সদায় মানুহে কয়, আমাৰ সতীৰ্থ সাংবাদিক নীলমণি শৰ্মাকো সেই কথা জনাইছে। কি জনালে চাই লওক প্ৰিয় দৰ্শক।
একমাত্ৰ এইখন দলং ৰাষ্ট্ৰীয় ঘাইপথত আৰু এই দলংখনৰ কিন্তু বিগত 5 বছৰ ধৰি যি যাতনা ভোগ কৰিছে সেই দৃশ্য আমি দেখুৱাইছোঁ কাৰণ গোৱালপাৰাৰ বা পশ্চিম অসম নহয় গুৱাহাটীৰ পৰা পশ্চিমবংগ মেঘালয় সংযোগী এই মূল দলংখনৰ কিন্তু আজি 5 বছৰে কোনো ধৰণৰ মেৰামতি কৰা নাই আৰু মেৰামতি নকৰাৰ ফলত কিন্তু এই দলংখনৰ এক হাহাকাৰময় অৱস্থা আৰু কিন্তু শেহতীয়াকৈ দলংখনৰ এখন নতুন দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে যদিও কিন্তু অজ্ঞাত কাৰণত বিগত প্ৰায় 2 মাহ ধৰি দলংখনৰ কাম বন্ধ হৈ আছে মই ইয়াত কিছু স্থানীয় ব্যক্তি বা পথচাৰী লগ পাইছোঁ মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে দলংখনৰ যিহেতু একমাত্ৰ দলং 37 নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথত এইখনৰ যিটো নৰক যন্ত্ৰণা ভোগ কৰিছে কিমান বছৰ ধৰি এইটো প্ৰায় 5 বছৰ পাৰেই হ'ল যোৱা 5.5 বছৰ মানে হ'ল চাগে নামনি অসমৰ অতি গুৰুত্বপূৰ্ণ এখন দলং এই দলংখন সম্পৰ্কে ইতিমধ্যে ইয়াৰ স্থানীয় ৰাইজে বহুবাৰ আবেদন নিবেদন তথা দাবী কৰি আহিছে যে দলংখন অতি সোনকালে মেৰামতি কৰিব লাগে বা পুনৰ নিৰ্মাণ কৰিব লাগে কিন্তু চৰকাৰ বা ঘাইপথ প্ৰাধিকৰণে কোনো ধৰণে গুৰুত্ব দিয়া আমি দেখিবলৈ পোৱা নাছিলোঁ যদিও যোৱা কিছুদিনৰ পৰা এখন কাষেৰে নতুনকৈ ব্ৰিজ আৰম্ভ কৰিছে কিন্তু অজ্ঞাত কাৰণত আজি প্ৰায় 2-2.5 মাহ ধৰি এইখন সম্পূৰ্ণৰূপে কাম বন্ধ ৰাখিছে এতিয়া কি কাৰণে বন্ধ ৰাখিছে আমি নাজানো আচলতে এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুইখন চৰকাৰে বিজেপি চৰকাৰ আজি কেন্দ্ৰত মানে দ্বিতীয়বাৰৰ কাৰণে মোদীৰ চৰকাৰ অসমত দ্বিতীয়বাৰৰ কাৰণে বিজেপিত সৰ্বানন্দ আৰু মানে হেমন্ত বিশ্ব চৰকাৰ এইখন দলঙেৰে তেওঁলোকে বহুত বাৰ অহা যোৱা কৰিলে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীও কিন্তু কি কাৰণত এইখন ব্ৰিজ আজি বছৰ বছৰ ধৰি এই মানে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেকৈ ওলমি আছে এইটো আচলতে বৰ চিন্তনীয় বিষয় তেওঁলোকে সবকে সাথ সবকে বিকাশৰ কথা কয় কিন্তু অথচ এই আমাৰ নামনি অসমৰ একমাত্ৰ দলং যিখন ধুবুৰীৰ পৰা গুৱাহাটীলৈকে যোৱা আৰু মানে বিশেষকৈ মেঘালয় খুজুবুৰী ৰাজ্য মানে অহা যোৱা কৰা একমাত্ৰ পথ এই পথটোৰ এই দলংখন আজি বছৰ বছৰ ধৰি মানে এনেকৈ ওলমি আছে আৰু মোৰ সহযোগী মই নিপুলক দেখুৱাব বিচাৰিম যে ওচৰত এখন দলং নিৰ্মাণ কৰি থকা হৈছে নতুনকৈ কিন্তু সেই নিৰ্মাণ কৰা দলংখনৰ কাম শেহতীয়াকৈ বন্ধ হৈ আছে অজ্ঞাত কাৰণত আৰু যাৰ ফলত কিন্তু এই অঞ্চলৰ লোকসকল জীয়াতু ভোগ কৰিছে বিভিন্ন সময়ত আচলতে দাবী উত্থাপন কৰা হৈছে যদিও কিন্তু এই দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু যাৰ ফলত গুৱাহাটীৰ পৰা পশ্চিম অসম মেঘালয় কিংবা পশ্চিমবংগলৈ যিসকল লোক অহা যোৱা কৰিব লগা হৈছে সেই লোকসকলে কিন্তু হাহাকাৰ পৰিৱেশৰ দিন অতিবাহিত কৰিব লগা হৈছে এয়া হৈছে কৃষ্ণাইত সেই দলংখনৰ বাবে ৰৈ থকা মানুহৰ ক্ষোভ কাষেদি বোধ কৰোঁ সেনা বাহিনীয়ে এখন কৃত্ৰিম দলং নিৰ্মাণ কৰি দিছে আৰু তাত তীব্ৰ যান জঁট হয় ইতিমধ্যে আপোনালোকক কৃষ্ণই আমাৰ সতীৰ্থ সাংবাদিকে জনালে তাত দলঙৰ সমস্যা কিন্তু উজনীয়া নামনিয়ে যদি আপুনি ভ্ৰমণ কৰে মোৰ সন্মুখত যিখন এইখন গাড়ী দেখিছে এই মুহূৰ্তৰ গাড়ী আপোনালোকে দেখিবলৈ সক্ষম হৈছে কি অৱস্থা দেখিছে গাড়ীখনৰ এই অৱস্থাই বেছিভাগতে হয় এই অৱস্থাই হয় এতিয়া যিহেতু বাৰিষাৰ বতৰ গতিকে এই গাড়ীত যেনেকৈ বোকা উঠিছে এই মুহূৰ্তত সন্মুখৰ ভাগত আপোনালোকে দেখিছে কি পৰিস্থিতি আৰু আপুনি গাড়ী চলাবলৈ আইনালৈকে বোকা যায় এতিয়াও গাড়ীখনৰ এই দামী গাড়ীখনৰ এই ধৰণৰ পৰিস্থিতি এনেধৰণৰ পৰিস্থিতিয়ে হয় আৰু এই ধৰণৰ পৰিস্থিতিৰ বাবে আজি জনসাধাৰণ লাইভত আমি ৰাষ্ট্ৰীয় ৰাজপথটো আমাক লাগিবই কিন্তু ৰাষ্ট্ৰীয় ৰাজপথৰ য'ত গাঁত হৈছে য'ত গায়েৰা মনোভাৱ চলিছে য'ত বিভিন্ন ধৰণৰ কোম্পানীসমূহ জড়িত হৈ আছে তেওঁলোকে বৃহৎ বৃহৎ গাঁত নলা খান্দি পেলাই এৰি গৈছে বালিৰ দম এৰি গৈছে সেইসকলক সাৱধান হ'বৰ বাবে আৰু ৰাষ্ট্ৰীয় পথটো অন্তত সম্পূৰ্ণ সঠিক নোহোৱালৈকে কিছু পৰিমাণে ভাল কৰাৰ বাবে এটা আহ্বান এই অনুষ্ঠানৰ মাজত আছে এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মই আপোনালোকক আৰু লৈ যাম এইবাৰ নামনি অসমলৈ নামনি অসমত একেই পৰিৱেশ আৰু একেই পৰিস্থিতি আপোনালোকে মোৰ যদি পিছফালে চাই বোকাময় যি অৱস্থা দেখিবলৈ সক্ষম হৈছে মূল পথৰ লগত কেতিয়াবা গাড়ী সেইফাল দিও উঠি যায় য'ত আপোনালোকে এই মুহূৰ্তত বোকা দেখিবলৈ সক্ষম হৈছে এইফাল দিও গাড়ী উঠিবলগীয়া হয় কাৰণ কাষেদি ডাঙৰ ট্ৰাক চলিব আপুনি পাৰ হ'ব লাগিব গতিকে এই বোকাৰ মাজেদি আপুনি পাৰ হ'ব লাগিব আমি আলোচনা কৰি আছোঁ ৰাজপথৰ ভাওনাৰ কথা সেইবাবে কৈছোঁ ৰাজপথৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ পৰা আমাক পৰিত্ৰাণৰ প্ৰয়োজন
আমি নাম দিছোঁ ৰাজপথৰ ভাওনা দেশহ সুনহ। সাধাৰণতে আমাৰ মধ্যবিত্ত সমাজত অথবা নিম্ন মধ্যবিত্ত সমাজত আমি এখন গাড়ী যেতিয়া লওঁ, গাড়ীখন যথেষ্ট সযতনে ৰাখোঁ। গাড়ীখনৰ যাতে চকাটোৱে কষ্ট নাপায়, গাড়ীখনৰ যাতে বডিটোৱে কষ্ট নাপায়, সেই কথা আমি সদায় চিন্তা কৰোঁ। কাৰণ সেই গাড়ীখন আমি লোনত লৈছোঁ আৰু এই গাড়ীখন লোন আমাৰ 5 বছৰ 7 বছৰলৈকে চলিব। এই মুহূৰ্তত যিখন গাড়ী আপুনি দেখিছে, এয়া আপোনালোকে দেখিছে এইখন গাড়ী, এইখন এখন দামী গাড়ী। এইখন গাড়ীত যেতিয়া এই ধৰণৰ পৰিস্থিতি হয়, আপুনি উজনি অসম ভ্ৰমণ কৰাৰ লগে লগে বা আপুনি নামনি অসমৰ বিভিন্ন স্থানত যোৱাৰ লগে লগে ৰাজপথ নিৰ্মাণৰ এই কামখিনিৰ মাজত বৃহৎ বৃহৎ গাঁতত যেতিয়া আপোনাৰ এই দামী গাড়ীখন সোমাই পৰে, আপোনাৰ বুকুত খুন্দা লাগে। আপুনি সেইবাবে ৰাষ্ট্ৰীয় পথ যিসকলে বনাই থাকে, আপুনি সেইসকলৰ ভিতৰত চৰকাৰক প্ৰথমবাৰ কয় যে এই ধৰণৰ পৰিস্থিতিৰ পৰা আমি কেতিয়াও উপশম হ'ম। আমাৰ সতীৰ্থ সাংবাদিক ৰাণা ডেকা পাঠশালাটো এই ধৰণৰ দুঃসহ পৰিস্থিতি আছে। অকণমান দৃশ্য চাই লওক। নামনি অসমৰ বজালীস্থিত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্দশা, এই দুৰ্দশা যেন দীৰ্ঘদিন ধৰি আঁতৰা নাই। 2005 বৰ্ষত বজালীৰ পাটাচাৰকুছিৰ বেজকুছিৰ পৰা হাউলিৰ কালজাৰ পৰ্যন্ত 27.2 কিলোমিটাৰ পথ তামিলনাডুৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰিছিল, কিন্তু আজি কোপতি সেয়া সম্পূৰ্ণ হোৱা নাই। এয়া দেখিবলৈ পাইছে, এয়া ৰাজাঘাটৰ দৃশ্য। এনেদৰে ডাইভাৰশ্যন দি থৈ দিয়া হৈছে আৰু বাওঁফালে এনেদৰে গাড়ী পাৰ কৰা, এনেদৰে এই অংশৰে এতিয়া গাড়ী পাৰ হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিশেষভাৱে সন্মুখত এখন দলং আছে, পহুমাৰা নদীৰ ওপৰত এই দলংখন আজি কোপতি সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই। এনেদৰে এয়া দেখিবলৈ পাইছে, বন্ধ কৰি থৈ দিয়া হৈছে প্ৰায় বিগত এমাহ ধৰি। আৰু যদি পিছফালে এয়া লক্ষ্য কৰে, এয়া চাওক গাড়ী, দলংখন হৈ আছে নে নাই? দলংখন একো হোৱা নাই। দলংখন ইয়াতে আপোনাৰ কি শিল বালি দি ব্লক কৰি থৈ দিছে, একো কাম চলা নাই। দুৰ্ঘটনা এটা হৈ থাকে চাগে বহুত। ইয়াতে এক্সিডেণ্ট হৈ থাকে, সদায় এক্সিডেণ্ট হৈ থাকে। এইখন দলং পহুমাৰা দলং একো কাম হোৱা নাই। কি কাৰণে ব্লক কৰিছে আমি একো গম নাপাওঁ। এক দুৰ্ঘটনাৰ কেন্দ্ৰস্থল 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ মই পুনৰ কৈছোঁ, দেখুৱাইছোঁ। এনেদৰে বন্ধ কৰি থৈ দিয়া হৈছে দলং নিৰ্মাণৰ কাৰণে। আৰু এই অংশ এনেদৰেই এতিয়া যিকোনো গাড়ী এই অংশৰে যাবলগীয়া পৰিস্থিতি হৈছে। দৰাচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া দুৰ্দশা আৰু কামৰ দুৰ্নীতিৰ এয়া এক উৎকৃষ্ট নমুনা। ইতিমধ্যে ৰাণাই এটা পথৰ অৱস্থা দেখুৱাইছে। আনকি আপুনি যদি ভূটান ৰোডত যায়, সেইটো হৈছে এটা আন্তঃৰাষ্ট্ৰীয় পথ, সেই পথৰো একেই অৱস্থা। অকণমান আপোনালোকৰ ৰাণা ডেকাই দেখাইছে যিটো আন্তঃৰাষ্ট্ৰীয় পথ, তাতো কি সমস্যা হৈছে। স্থানীয় ৰাইজেও কিছু মতামত দিছে, শুনক কি অৱস্থা, এবাৰ চাই লওক। পাঠশালাৰ পৰা ভূটানৰ নাংলামলৈ যোৱা এয়া আন্তঃৰাষ্ট্ৰীয় ঘাইপথ, 127 নম্বৰ ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ। কিন্তু এই ঘাইপথৰ দুৰৱস্থা দীৰ্ঘদিন ধৰি যি দৃশ্য আমি দেখুৱাম, সেয়া দেখিলে আচৰিত হ'ব। এটা আন্তঃৰাষ্ট্ৰীয় পথ আৰু পথৰ ওপৰতে এনেদৰে বিভিন্ন স্থানত পাঠশালাৰ পৰা বাঘমাৰা পাৰ হৈ 10-15 কিলোমিটাৰ পৰ্যন্ত এনেদৰে ৰাস্তাৰ মাজতে আছে বৈদ্যুতিক খুঁটা, যাৰ পৰিণতিত বিভিন্ন মুহূৰ্তত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। বহু লোকে ইতিমধ্যে প্ৰাণ ত্যাগ কৰিবলৈ বাধ্য হৈছে দুৰ্ঘটনাত। আৰু এটা কথা ক'ব লাগিব যে আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়ো কাষে
যিসকল লোকৰ মাটি অধিগ্ৰহণ কৰা হৈছিল চৰকাৰে তেওঁলোকক এতিয়াও 20% টকা আদায় দিব বাকী আছে, যাৰ পৰিণতিত এইসমূহ পথ এতিয়ালৈকে মুকলি কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰে। আৰু কেনে পৰিস্থিতিত আছে, কি আছে, কেনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় সেই সন্দৰ্ভত স্থানীয় ৰাইজে ক'ব। ৰাস্তাৰ মাজত বৈদ্যুতিক খুঁটা অকল এয়াই নহয়, বিভিন্ন স্থানত দেখিবলৈ পাইছোঁ। কেনে অসুবিধা আৰু কি কি দৃশ্য আছে? হয়, ৰাস্তাৰ মাজত যিবিলাক পোষ্ট আছে তাৰ পৰা তাৰমানে বহুত এক্সিডেণ্ট হৈ আছে। এতিয়ালৈকে এই বৈদ্যুতিক বিভাগে আমি বহুত অনুৰোধ কৰিছোঁ, আমাৰ অনুষ্ঠানৰ পৰাও কৈছোঁ, আমি নিজাকৈ লগ ধৰিও কৈছোঁ, তথাপিও তেওঁলোকে গুৰুত্ব দিয়া নাই। ইয়াৰ ফলত বহুত অসুবিধা হৈছে, বহুত এক্সিডেণ্ট হৈছে। আজিৰ পৰা কিছুদিন আগতে ইয়াত এক্সিডেণ্ট হৈছিল, হৈ একদম মানে পোষ্টবোৰ ভাঙি পেলাইছে। বহু লোক ইয়াত দুৰ্ঘটনাত নিহত হৈছে। অন্য কথা জানিম, দৰাচলতে ইয়াৰ 20% ধন এতিয়াও চৰকাৰে আদায় দিব বাকী আছে, যাৰ পৰিণতিত পথ বহল কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ স্থানীয় লোকে দুয়োকাষে বাথালাৰ পৰা বাঘমাৰা জালা পৰ্যন্ত প্ৰাপ্য ধন পোৱা নাই। ৰাস্তাৰ দুয়োকাষে কিমান টকা পাব বাকী আছে? 20% পাব বাকী আছে, 80% পাইছে। পৰিণতিত কি হৈছে এতিয়া? ঘৰবোৰ মুকলি কৰি দিয়া নাই, 20% নাপাৰ কাৰণে 20% পাব আছে। ধন্যবাদ ৰাণা। আৰু এয়াই হৈছে সমগ্ৰ অসমৰ ৰাজপথৰ ভাওনা। এই ভাওনাখন চাই চাই আপোনালোকৰ সকলোৰে আমনি লাগিছে। বছৰ বছৰ ধৰি হৈছে ৰাষ্ট্ৰীয় পথত যেতিয়া আপুনি যাবলগীয়া হয়, গুৰুত্বপূৰ্ণ কামত আপুনি সোনকালে পাবলগীয়া হয়, 7-8 ঘণ্টা যেনে তেনে আপুনি ডিব্ৰুগড় পাব লাগে, সেয়া সম্ভৱ নহয়। আজি ৰাষ্ট্ৰীয় পথৰ এই দুৰৱস্থাৰ বাবে গুৱাহাটীৰ পৰা আপুনি যোৰহাট পাওঁতেই 10 ঘণ্টা 12 ঘণ্টা লাগি যায়। আমি এই অনুষ্ঠানৰ যোগেদি সংশ্লিষ্ট পক্ষক অনুৰোধ জনাইছোঁ, বিশেষকৈ যিসমূহে পথ নিৰ্মাণৰ বিভিন্ন প্ৰতিষ্ঠানে কাম কৰি আছে সেইসকলক অনুৰোধ জনাইছোঁ, অন্তত পথত মানুহ যাব পৰা ব্যৱস্থাটো কৰক। কাৰণ জনসাধাৰণে যদি ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামত, এটা ডাঙৰ সুখ পোৱাৰ নামত যদি এতিয়া সাংঘাতিকভাৱে অসুখী হ'বলগীয়া হয়, কঁকাল বেকা হ'বলগীয়া হয়, পেট বিষাবলগীয়া হয়, আৰু বাৰে বাৰে ঘৰত আহি ক'বলগীয়া হয় যে মই আৰু যোৰহাটলৈ নাযাওঁ, ইমান জ্বালা যন্ত্ৰণা, ৰাস্তাটোত থাকিব নোৱাৰি, মোৰ ৰিং বেকা হৈ গৈছে, মোৰ চকা ফুটি গৈছে, আকৌ টকা খৰচ, মোৰ পেট্ৰল অধিক খৰচ হৈছে কাৰণ মই লাহে লাহে যাবলগীয়া হৈছে, এই ধৰণৰ কথাবিলাকে চৰকাৰক আমনি কৰে। আমি চৰকাৰক আহ্বান জনাইছোঁ, বিষয়টো সন্মুখলৈ উলিয়াই আনিছোঁ। বিভিন্নজন সাংবাদিকে আপোনালোকৰ সন্মুখত সমগ্ৰ দৃশ্য দেখুৱালে, মানুহৰ বক্তব্য শুনালে। শীঘ্ৰে অন্তত ৰাষ্ট্ৰীয় পথৰ এই দুৰৱস্থা 50% কমিব, সেই আশা প্ৰকাশ কৰি আজি জনসাধাৰণ লাইভে মই ইমানতে সামৰণি মাৰিছোঁ। শুভৰাত্ৰি।